আয়োজন কৰি অসমত গোমাংস নিষিদ্ধ কৰাৰ পিছত এতিয়া সমগ্ৰ ৰাজ্যখনতে ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকা সময়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কয় যে আমি আগতে এখন আইন আনিছিলোঁ যে যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলোঁ। এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছোঁ আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব। এইটো প্ৰয়োজন আছিল অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো লৈছে। হোটেল ৰেষ্টুৰেণ্ট বা কোনো ধৰণৰ ৰাজহুৱা স্থানত গোমাংস বিক্ৰী কৰিব নোৱাৰিব। নলবাৰী টিহু খলিহাগুৰি ৰূপজ্যোতি সংঘৰ উদ্যোগত বিশিষ্ট সমাজকৰ্মী কৈলাশ মল্লবৰুৱাৰ সোঁৱৰণি দিবানৈক্য প্ৰাইজমণি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাখনিৰ বুধবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয়। খেল প্ৰতিযোগিতাখনত উপস্থিত থাকে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। লগতে টিহু হাইস্কুল খেলপথাৰত টেনিছ বল খেলিলে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই অনুষ্ঠানতে বুধবাৰে গোমাংসৰ নিষিদ্ধৰ কথা ব্যক্ত কৰে। আনহাতে টিহু সমজিলাৰ সদৰ সম্পৰ্কে আলোচনা চলি থকা বুলি কয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। উপজিলাটো ঘোষণা হ'ল আৰু উপজিলা কাৰ্যকৰী এইকাৰণে যে টিহু উপজিলাৰ সদৰ স্থানক লৈ দুই এটা অঞ্চলত বিতৰ্ক আছিল আৰু সেই বিতৰ্কটো ঠিক নকৰালৈকে উপজিলাৰ সদৰটো মানে উপজিলাটো ঘোষণা হৈছে, উপজিলা আৰম্ভ হৈ গৈছে। এতিয়া উপজিলাৰ কাৰ্যালয়টো নলবাৰী DC অফিচৰ পৰা চলি আছে। উপজিলাৰ সদৰটো উপজিলাৰ কাৰ্যক্ৰম উপজিলা বনিছে, উপজিলাৰ জিলা মানে উপজিলা আয়ুক্ত হৈছে, তাৰ কাম আদি ইত্যাদি তাৰ আৰম্ভ হৈছে। কেৱল উপজিলাৰ সদৰটো ক'ত হ'ব এই কথাটো লৈ যেতিয়া দুটা অঞ্চলৰ মাজত কিছু বিভেদ আছিল, সেইকাৰণে সেই বিভেদটো ঠিক নোহোৱালৈকে এতিয়া উপজিলাৰ কাৰ্যালয়টো নলবাৰী জিলা কাৰ্যালয়ৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা চলি আছে। নলবাৰীৰ পৰা মেৰাজুল কাজিৰ ৰিপৰ্ট DA 365 অসম। Get out,